এইখন আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ হৰিচিঙাত হৈ আছে, যি কি চিলভাৰ জুবলি। তো চিলভাৰ জুবলি হ'লেও মানে ইমান তেনেকুৱা কৰি কিবা কৰিব পৰা নাই, হ'লেও যিমান ভাল কৰি পাৰে পাতিব চেষ্টা কৰিছে আৰু ধুনীয়া কৰি পাতিছে। খালি টিমটো কম আছে এইবাৰ। আৰু আজি ছেমি ফাইনেল হ'ল, কিন্তু দৰ্শক চাওক, দেখি বেয়া লাগিছে। এনেকুৱা দৃশ্য এই খেলপথাৰখনত কেতিয়াও হোৱা নাছিলে, দৰ্শকেৰে ভৰ্তি হৈ আছিলে। কিন্তু আজি এয়া দৃশ্য যে দৰ্শকে নাই। এখন ছেমি ফাইনেল, যি কি লোকেল টিম হৰিচিঙা টাউন ক্লাব আৰু কোকৰাঝাৰ জথাই, যোৱাবাৰ ফাইনেল চেম্পিয়ন জথাই ক্লাব। তো দৰ্শক চাওক, যি কি এয়া লাইন আপ হ'ব আৰু দৰ্শক আহি আছে, লাহে লাহে হ'ব। কিন্তু দেখি বেয়া লাগিছে এইটো দৃশ্য। এনেকুৱা এখন ফুটবল প্ৰভাৱ থকা ঠাইত দৰ্শকৰ অভাৱ। লাষ্ট ইয়াৰৰ ডিফেণ্ডিং চেম্পিয়ন ইয়াতে। তো এইফালে হৰিচিঙা টাউন ক্লাব, যি কি লোকেল, এইবাৰ ওদালগুৰি ছুপাৰ ডিভিজন লীগ চেম্পিয়ন টিম। তো এইখন ছেমি ফাইনেল, এইবাৰ টিম কম, মাত্ৰ 6টা। তো তাৰ কাৰণে ধৰি লওক একচুৱেলি ফাইনেল খেলা হিচাপতে ডাইৰেক্ট ছেমি ফাইনেল পাইছে। এনেও টিম কম এইবাৰ, কাৰণ এইবাৰ BTC ইলেকশ্যনৰ কাৰণে আমাৰ BTRত ফুটবলৰ বহুত প্ৰভাৱটো পৰিছে, যি কি গেমবোৰ ইমান ভাল কৰি পাতিব পৰা নাই। হ'লেও বহুত ধুনীয়া কৰি যিখিনি পাৰে বহুত কষ্টৰে পাতিবৰ কাৰণে চেষ্টা কৰিছে। আৰু হয়, টিমটো অলপ কম আছে, কিন্তু মেনেজমেণ্ট বহুত ধুনীয়া হৈছে। তো এইখন গেমত আজি মানুহৰ সংখ্যা বহুত কম, নহ'লেতো আমাৰ ইয়াতে এনেকুৱা আজিলৈকে এটাও দিন যোৱা নাই যি কি খেলপথাৰত এনেকুৱা দৃশ্য দেখা পোৱা যায়। তো তাৰ কাৰণে এইটো দিনটো আমাৰ বাবে দুখৰ বিষয়। আজি দৰ্শকৰ সংখ্যা বহুত কম, বহুতেই কম। মানে মই জানো এইখন মোৰ হোম গ্ৰাউণ্ড, হ'লেও মানে আজি দেখা পাই বেয়া লাগিছে যে আজি দৰ্শক, যিহেতু লোকেল টিম প্লাছ যোৱাবাৰ চেম্পিয়ন, তো এখন বহুত ভাল খেল। আৰু ৰিচেণ্টলি এই দুটা টিমেই পাৰ্কিজুলিত ফাইনেল খেলি আহিছিলে, আৰু যি কি জথাই ক্লাবে চেম্পিয়ন হৈছিলে সেইখন গেমত। তো এইখন আজি ছেমি ফাইনেল তাতে। তো এখন হাই ভল্টেজ মেটচ, কিন্তু দৰ্শকৰ সংখ্যা আপোনালোকে দেখি আছে গ্ৰাউণ্ডত। দৰ্শকৰ সংখ্যা এয়া চাওক, দৰ্শক দৃশ্য দেখিলে বেয়া লাগে আৰু। তো এয়াই, বাকী হ'ব লাহে লাহে। কিন্তু নাজানো কিয় আজি মানুহ অহা নাই। আমাৰ এই খেলপথাৰখন যৰে টিম নহওক কিয়, যেনেকুৱা টিম নহওক কিয়, দৰ্শকেৰে ভৰ্তি হৈ থাকে। কিন্তু আজি দৰ্শকৰ সংখ্যা কিয় ইমান কম, সেইটোহে গম নাপালোঁ। আৰু জথাই ফুটবল ক্লাবত দুজন কৰি আমাৰ অসমৰ গৌৰৱ খেলি আছে এজন মনবীৰ, যি কি ইণ্ডিয়া খেলিছিলে। তো আৰু এইজন গগম ছাৰ অসমৰ, এইজন চিনাকি কৰি দিবৰ কাৰণে প্ৰয়োজন নাই, যিহেতু নামেই কাফি গগম ছাৰ। তো বলক গেমখন উপভোগ কৰোঁ, শেষত আপোনালোকক জনাম গেমৰ ৰিজাল্ট। ফোন তই কিমান 6ৰ পৰা চলাই আছিলি ন? হা, তই এতিয়া এণ্ড্ৰইডত আহি গলি যে? মানে মোবাইলটো ভাঙিছে ন, তই পেনাল্টি শ্বুট আউট, কোকৰাঝাৰ জথাই ফুটবল ক্লাব ভাৰ্চেছ হৰিচিঙা টাউন ক্লাব, ওদালগুৰি ছুপাৰ ডিভিজন চেম্পিয়ন টিম ভাৰ্চেছ লাষ্ট ইয়াৰৰ ডিফেণ্ডিং চেম্পিয়ন কোকৰাঝাৰ জথাই ক্লাব। তো পেনাল্টি শ্বুট আউট, গেমত ড্ৰ 2-2। তো দেখা যায় কোনে জিতে পেনাল্টিত। লেটছ গো, আপোনালোকক দেখাই আছোঁ, চলো।
First kick save. আল্টিমেট সেভ দিছে বে ফিংগার অলপ লাগিছে বে তাৰ আঙুলিত লাগিছে গগম স্যার গোয়ারি গোল্ডেন বয় লামিন ইয়ামাল লেটস সি সাইখং নেইমার দিলে না একো নাই দুই গোল খাই দুই গোল রিটার্ন করছে দুটা সেভ এটা সেভ নেদলে শেষ এতিয়া কিপারের উপর ডিপেন্ড করে আর মুন্না আছে আছে পাবি পাবি ইয়া বুড়ার তো পানি ঘুমায় মিস দিলে পাল্টিল কিন্তু আছে চন্দন বড় মিস্টার জার্মানি লাস্ট কিক মনবীর এইটো সোমালে গোল জিতিলে সেমি ফাইনেল তো ফাইনেল পাব এইটো সোমালে যোৱাবাৰৰ চেম্পিয়ন তো দেখা যায় সোমাব পাৰে নে নোৱাৰে লাস্ট কিক মনবীর বসুমতাৰী লাস্ট কিক গোল হলে জিতিলে পেস এন্ড পাওয়ার তো ফাইনাল পালে এবারও কোকরাঝার যোথা এফসি ফাইনাল তো এবারও যোৱাবাৰৰ ডিফেন্ডিং চ্যাম্পিয়ন হৰিচিঙা টাউন ক্লাবৰ জার্নি সেমিফাইনালতে সমাপ্ত হল गेलेगिरि बिथांखौ जोंनि बान्थाखौ आजावहोनो थाखाय आं गुरै खावलायगोन आरो दिनैनि बेस्ट प्लेयारनि बान्थाखौ आं एफसि आरो बिथांमोननि हेंथायै गेलेगोन रेड बुल एफसि 20 मिनिट जानाय गासैबो नोंथांमोनखौ नैबे जोंनि गेलेग्राखौ होनो थाखाय गुरै खावलायबाय दा बे समाव गाहाम हामलायथि बावहरनानै दिनैनि जा हाबाफारि बेखौ एसेयावनो फोजोबनाय जाबाय होनना फोसावबाय गोजोन्थों